Hello everyone, welcome to the Exia IAS Academy. আমি APSC আহিব লগা APSC মেইনছৰ বাবে যি হাইলি প্ৰবেবল কুৱেশ্যনৰ সিৰিজ আৰম্ভ কৰিছিলোঁ তাৰে এইটো তৃতীয়টো ভিডিঅ'। ইয়াতে আমি সাব নেশ্যনেল ডিপ্ল'মেচিৰ বিষয়ে আলোচনা কৰিম। তো এই যিটো আলোচনা হ'ব 150ৰ পৰা 250 শব্দৰ ভিতৰত হ'ব, যাতে আপুনি মেইনছত যদি সাব নেশ্যনেল ডিপ্ল'মেচি এণ্ড আছামৰ বিষয়ে সোধা হয় তেতিয়া যাতে আপুনি কুৱেশ্যনৰ আনচাৰটো উইদিন ৱৰ্ড লিমিট সলভ কৰিব পাৰে। তো বৰ্তমান আমি দেখা পাইছোঁ যে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে অন্যান্য ৰাষ্ট্ৰ ভ্ৰমণ কৰিছিলে, ইনক্লুডিং ভূটান, জাপান, ছিংগাপুৰ আৰু অন্যান্য। তো ইয়াৰ বাবে কি হৈছে, এতিয়া এই যিটো বিষয় আছে সাব নেশ্যনেল ডিপ্ল'মেচি, ইয়াৰ ওপৰত এটা প্ৰশ্ন উত্থাপন হ'ব পাৰে পৰীক্ষাত, স্পেচিয়েলি GS পেপাৰ 5ত বা GS পেপাৰ 2টো সুধিব পাৰে। যেনেকৈ লাষ্ট ইয়াৰ গেলেফো মাইণ্ডফুলনেছ চিটি প্ৰজেক্টৰ বিষয়ে সুধিছিলে GS পেপাৰ 2ত, ঠিক তেনেধৰণে। তো গতিকে প্ৰথম বুজিব লাগিব যে সাব নেশ্যনেল ডিপ্ল'মেচি হয়নো কি। এতিয়া মন কৰিব, যিটো আমাৰ বৈদেশিক সম্পৰ্ক আছে বা আন্তৰ্জাতিক সম্পৰ্ক আছে বা যি ডিপ্ল'মেচি আছে, যাৰ জৰিয়তে আমি কি কৰোঁ, অন্যান্য ৰাষ্ট্ৰৰ লগত সম্পৰ্ক ৰক্ষা কৰোঁ। তো আমাৰ যি 7th শ্বেডিউল আছে কনষ্টিটিউশ্যনৰ, তাতে যি প্ৰিন্সিপাল অফ ডিভিজন অফ পাৱাৰ আছে, তাৰ অধীনত যদি আমি চাওঁ তেনেহ'লে যিটো ডিপ্ল'মেচি আছে সেইটো নেশ্যনেল লেভেলতহে হয়। অৰ্থাৎ লিষ্ট যি 1 আছে তাতে এই ক্ষমতা কেন্দ্ৰীয় চৰকাৰকহে দিয়া হৈছে। কিন্তু বহু সময়ত আমি কি দেখা পাওঁ যে ৰাজ্যসমূহেও পোনপটীয়াকৈ অন্যান্য ৰাষ্ট্ৰৰ লগত যোগাযোগ স্থাপন কৰে। তো এতিয়া সেই যোগাযোগে এখন ৰাজ্যলৈ কেনেধৰণৰ বাৰ্তা কঢ়িয়াই আনিব পাৰে বা অন্যান্য দিশত কেনেকৈ উন্নতি সূচনা কৰিব পাৰে, সেই বিষয়ে পৰীক্ষাত সোধা যাব পাৰে। গতিকে সাব নেশ্যনেল ডিপ্ল'মেচি কি হয়, যে আপোনাৰ এংগেজমেণ্ট অফ ষ্টেট অৰ ৰিজনেল গভৰ্ণমেণ্ট ইন ইণ্টাৰনেশ্যনেল ৰিলেশ্যন। যে ইণ্টাৰনেশ্যনেল ৰিলেশ্যনত কি কৰা হয়, ৰিজনেল গভৰ্ণমেণ্ট বা ষ্টেট গভৰ্ণমেণ্টে আপোনাৰ এংগেজ কৰে। কিয় এংগেজ কৰে? টু প্ৰমোট ইকনমিক, কালচাৰেল এণ্ড পলিটিকেল ইণ্টাৰেষ্ট বিয়ণ্ড দেয়াৰ বৰ্ডাৰ। তো বৰ্ডাৰৰ বাহিৰতো গৈ আমি কিবা অপৰচুনিটি পাব পাৰোঁ নেকি আমাৰ ৰাজ্যৰ বাবে, সেই গতিকে কি কৰা হয়, আপোনাৰ ইণ্টাৰনেশ্যনেল লেভেলত এংগেজমেণ্ট সুনিশ্চিত কৰা হয়। আৰু ইয়াকে কেতিয়াবা আপোনাৰ পৰীক্ষাত কনচেপ্ট অফ পেৰা ডিপ্ল'মেচি বুলিও সুধিব পাৰে। এনেতো আমি ইতিমধ্যে চালোৱেই যে আপোনাৰ যিটো ফৰেন পলিচি হয় বা ইণ্টাৰনেশ্যনেল ৰিলেশ্যন মেইনটেইন কৰা হওক বা ডিপ্ল'মেচি হওক, সেইটো আপোনাৰ আণ্ডাৰ 7th শ্বেডিউল চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হাতত আছে। কিন্তু আজিৰ সময়ত আমি যিহেতু এই কনচেপ্টটো দেখা পাইছোঁ বা অসম ইয়াতে এংগেজ হৈছে, গতিকে সুধিব পাৰে। গতিকে ইম্পৰ্টেঞ্চ কি থাকিব অফ সাব নেশ্যনেল ডিপ্ল'মেচি ফৰ আছাম? নাম্বাৰ 1 হ'ল যে আমাৰ যিটো আপোনাৰ ভৌগোলিক অৱস্থান আছে, জিঅ' ষ্ট্ৰেটেজিক লোকেশ্যন আছে। যে অসম এতিয়া কি হয়, আপোনাৰ গেটৱে টু নৰ্থ ইষ্ট এণ্ড এছিয়ান হয়, এছ'চিয়েশ্যন অফ ছাউথ ইষ্ট এছিয়ান নেশ্যন বা নৰ্থ ইষ্টৰ গেটৱে হয়। আৰু আমাৰ বৰ্ডাৰ আছে উইথ ভূটান এণ্ড বাংলাদেশ, পোনপটীয়া আমি বৰ্ডাৰ শ্বেয়াৰ কৰোঁ। আৰু প্ৰক্সিমিটি আছে আমাৰ ম্যানমাৰ আৰু চাইনাৰ লগত। চিধা বৰ্ডাৰ নাই, কিন্তু আমাৰ প্ৰক্সিমিটি আছে। অ'কে, তেনেকৈ অৰুণাচল ক্ৰছ কৰিলে আমি কি পাওঁ, চাইনা পাই যাওঁ। আৰু এফালে আপোনাৰ নাগালেণ্ড ক্ৰছ কৰিলে বা আপুনি ছাউথত যদি অৰুণাচলো ক্ৰছ কৰে, আমি ম্যানমাৰ পাই যাওঁ। গতিকে আমি কি কৰিব পাৰিম, ক্ৰছ বৰ্ডাৰ কোঅপাৰেশ্যন সুনিশ্চিত কৰিব পাৰিম। ছেকেণ্ড হ'ল ইকনমিক গ্ৰ'থ এণ্ড কানেক্টিভিটি। গতিকে সাব নেশ্যনেল ডিপ্ল'মেচিৰ জৰিয়তে কি হ'ব, আমাৰ ৰাজ্যখনলৈ বা আপোনাৰ এজ এ হ'ল নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ কাৰণে ইকনমিক গ্ৰ'থৰ যিটো পথ হয় সেইটো সুচল হ'ব। ইয়াৰে কানেক্টিভিটিও বাঢ়িব। তো কানেক্টিভিটিটো এতিয়া অন্যান্য যিসমূহ প্ৰজেক্ট, যেনেকৈ কালাদান মাল্টি মডেল ট্ৰানজিট প্ৰজেক্ট লোৱা হৈছে, তাৰ পাছতে ইণ্ডিয়া, ম্যানমাৰ আৰু থাইলেণ্ড ট্ৰাইলেট্ৰেল হাইৱে প্ৰজেক্ট আছে। তো এইখিনি প্ৰজেক্ট আমি কি কৰিব পাৰিম, আৰু আপোনাৰ সুচলতাৰে আগবঢ়াই নিব পাৰিম। চ' পাৰ্টিচিপেশ্যন ইন ইয়াৰ উপৰিও প্ৰজেক্টছ লাইক BBIN, বাংলাদেশ, ভূটান, ইণ্ডিয়া নেপাল ইনিচিয়েটিভ, তাৰ পাছতে আপোনাৰ বিমষ্টেক আছে, বে অফ বেংগল মাল্টি ছেক্টৰেল টেকনিকেল এণ্ড ইকনমিক কোঅপাৰেশ্যন, তাৰ লগতে এছিয়ানৰ যিটো কানেক্টিভিটি আছে সেইটো আমি যেতিয়া সুনিশ্চিত কৰিম, তাৰে কি হ'ব, অসম তথা নৰ্থ ইষ্ট তথা ভাৰতবৰ্ষৰ যিটো ব্যৱসায় বাণিজ্য আছে বা টুৰিজিম আছে, আপোনাৰ পৰ্যটন, ইয়াৰ লগতে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হ'ব। অপৰচুনিটিজ ইন ক্ৰছ বৰ্ডাৰ ৰিভাৰাইন ট্ৰান্সপৰ্ট, ইয়াৰ লগতে আমি কি কৰিম, ৰিভাৰাইন যিটো ট্ৰান্সপৰ্ট আছে সেইখিনিও ডেভেলপমেণ্ট কৰিবলৈ সক্ষম হ'ম, য'ত আমি ল' কষ্টত উইথ লেছ পলিউশ্যন কি কৰিম, ইনলেণ্ড ৱাটাৰ ট্ৰানজিটৰ জৰিয়তে বাংলাদেশক বা অন্যান্য প্ৰান্তক আমি কানেক্ট কৰিব পাৰিম। এণ্ড উইথ এক্ট ইষ্ট পলিচি ইনিচিয়েটিভ,
কালচাৰেল ডিপ্ল'মেচিৰ ফালৰ পৰা যদি চাই এতিয়া অসমৰ যি ৰিচ কালচাৰ আছে শংকৰী সংস্কৃতিয়ে হওক বিহু হওক বা যি আমাৰ বৈষ্ণৱাইট হেৰিটেজ আছে এইখিনি আমি কি কৰিব পাৰিম এক্সচেঞ্জ কৰিব পাৰিম উইথ ডিফাৰেণ্ট নেশ্যন foster cultural exchange with neighboring countries shared ethnic and linguistic ties কাৰ লগত স্পেচিয়েলি ভুটানৰ লগত বাংলাদেশৰ লগত আৰু সাউথ ইষ্ট এছিয়ান যিসমূহ নেশ্যন আছে সেইসমূহৰ লগত যেনেকৈ এটা আমাৰ কমন কি আছে যে আপোনাৰ যিটো ৰেচিয়েল সিমিলাৰিটি আছে সেকেন্ডলি আপোনাৰ যি বুদ্ধিজিম আছে এতিয়া সাউথ ইষ্ট এছিয়াত যি বুদ্ধিজিম আপোনাৰ প্ৰচাৰ হৈছিল সেই তাৰ আৰম্ভণি ভাৰতবৰ্ষৰ পৰাই হৈছিল গতিকে সেইটো এংগেলো আমি ইয়াতে চাব পাৰোঁ যে আমাৰ যি এথেনিক লিংগুইষ্টিক টাইজ আছে ৰিলিজিয়াছ টাইজ আছে সেইখিনি আমি আগবঢ়াই নিব পাৰিম আৰু পিপল টু পিপল এটা ৰিলেশ্যন আগবঢ়াই নিবলৈ সক্ষম হ'ব অসম তথা নৰ্থ ইষ্ট তথা ভাৰতবৰ্ষই ইনভেষ্টমেণ্ট এণ্ড ট্ৰেডত আমি কি কৰিব পাৰিম এট্ৰেক্ট কৰিব পাৰিম ফৰেন ইনভেষ্টাৰ্ছসমূহক যেনেকৈ এতিয়া ৰিচেণ্টলি এডভান্টেজ আছাম হৈ গ'ল এডভান্টেজ আছাম 2 তো তাৰ অধীনত আমি যিসকল ফৰেন ইনভেষ্টাৰ্ছ আছে যি FDI ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্ট সেইসমূহ আমি লাভ কৰিবলৈ সক্ষম হ'ম স্পেচিয়েলি ইন টি ছেগমেণ্ট অইল নেচাৰেল গেছ হেণ্ডলুম এণ্ড টুৰিজিম ছেক্টৰত ইয়াৰ উপৰিও ইতিমধ্যে কি কৰা হৈছে আপোনাৰ এংগেজমেণ্ট সুনিশ্চিত কৰা হৈছে জিকাৰ লগত ফৰ ইনফ্ৰাষ্ট্ৰাকচাৰেল প্ৰজেক্ট তো গুৱাহাটীৰ যি ৱাটাৰ ছাপ্লাই আছে সেইখিনি আমি ইয়াতে উল্লেখ কৰিব পাৰোঁ সিকিউৰিটি কোঅপাৰেশ্যনো কৰিব পৰা যাব কিয়নো আপুনি নৰ্থ ইষ্ট অঞ্চলত দেখা পাইছে যে কি হয় আপোনাৰ ইনচাৰ্জেঞ্চিৰ সমস্যা আছে বা ডিফাৰেণ্ট অৰ্গেনাইজ ক্ৰাইম লাইক ড্ৰাগ ট্ৰাফিকিং আছে ইলিগেল মাইগ্ৰেশ্যন ইছ্যু আছে সেইখিনি সমস্যা সমাধানতো কি হ'ব সুবিধা হ'ব যদি ছাবনেশ্যনেল ডিপ্ল'মেচিক আগুৱাই নিব পৰা যায় তো ইয়াতে অসম তথা নৰ্থ ইষ্ট তথা ভাৰতবৰ্ষৰ কি হ'ব এইখিনি দিশত আমি ইয়াৰ গুৰুত্ব আলোচনা কৰিব পাৰিম পৰীক্ষাত ওকে নেক্সট যদি আমি চাওঁ কি আপোনাৰ চেলেঞ্জেছ আছে বা প্ৰত্যাহ্বান আছে ইন ছাবনেশ্যনেল ডিপ্ল'মেচি ফৰ আছাম তো কনষ্টিটিউচনেল লিমিট আছে ইতিমধ্যে আলোচনা কৰিলোঁ যে লিষ্ট 1 ইউনিয়ন লিষ্টত আপোনাৰ যি ফৰেন এফেয়াৰ্ছ আছে সেইটো ষ্টেটৰ হাতত নাই চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হাতত আছে গতিকে ষ্টেটৰ যিটো এটা ইণ্ডিপেণ্ডেঞ্চ থাকে বা অট'নমি থাকে টু ডিচাইড ফৰেন পলিচি সেইটো বহুত বেছি কম আছে ইউনিয়নৰ পাৰ্মিশ্যনৰ মতেহে কি কৰা হ'ব যিখিনি ব্যৱস্থা বা যিখিনি আপোনাৰ চুক্তি স্বাক্ষৰ কৰিব সেইখিনি কৰিব পৰা যাব বাই আ ষ্টেট গভৰ্ণমেণ্ট বৰ্ডাৰ ডিছপিউট আৰু ইনচাৰ্জেঞ্চিৰ যিটো সমস্যা আছে সেইটো এটা কি হ'ব পাৰে হাৰ্ডেল বা ৰোড ব্লক হ'ব পাৰে ফৰ ছাষ্টেইন ক্ৰছ বৰ্ডাৰ এংগেজমেণ্ট তাৰ পাছতে যি ইনফ্ৰাষ্ট্ৰাকচাৰ আছে আন্তঃগাঁথনি বা যাতায়ত সেইখিনিও কি আছে আপোনাৰ সুচল নহয় প'ৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে তো লেক অফ মডাৰ্ণ কানেক্টিভিটি কি কৰিব পাৰে আপোনাৰ আমি যিটো ফুল পটেঞ্চিয়েল বা অপৰচুনিটি এক্সপ্ল'ৰ কৰি আছোঁ তাক আমি ফুল্লি ইউটিলাইজ কৰিব নোৱাৰিব পাৰোঁ বিকজ অফ প'ৰ ইনফ্ৰাষ্ট্ৰাকচাৰ গতিকে ইয়াতে আপুনি ভাৰতমালা সাগৰমালা পৰ্বতমালা অসমমালা এইসমূহ আঁচনিৰ কথা উল্লেখ কৰিব পাৰে যে এই চেলেঞ্জসমূহ আমি এনেকৈ কি কৰিব পাৰিম মষিমূৰ কৰিব পাৰিম লিমিটেড ইনষ্টিটিউচনেল কেপাচিটি আছে আছামছ ফৰেন আউটৰিচ মেকানিজিমছ আৰ ষ্টিল ইভলভিং তো এতিয়াও ইভলভিং হৈ আছে অ'কে ইয়াৰ পূৰ্বে মইতো বহুত বিশেষ পোৱা নাই যে অসমে আজি যি ধৰণে আপোনাৰ এংগেজ কৰিছে সেই ধৰণে আগতে এংগেজ কৰা নাছিল গতিকে এইটো এটা ইভলভিং কনচেপ্ট হয় নেক্সট হ'ল ইয়াৰ কি ৱে ফৰৱাৰ্ড হ'ব তো ষ্ট্ৰেংথেন কৰিব লাগিব শক্তিশালী কৰিব লাগিব চেণ্টাৰ ষ্টেট কলাবৰেশ্যন স্পেচিয়েলি ইন ফৰেন পলিচি আণ্ডাৰ এক্ট ইষ্ট পলিচি নেক্সট আছে ছেট আপ ষ্টেট লেভেল ফৰেন কোঅপাৰেশ্যন চেল তো স্পেচিয়েলি আপোনাৰ যিটো এক্ট ইষ্ট পলিচি যিটো চেল বনোৱা হৈছে তাৰ বিষয়ে আপুনি ইয়াতে এক্সাম্পলত উল্লেখ কৰিব পাৰে এনহেন্স বৰ্ডাৰ ট্ৰেড ইনফ্ৰাষ্ট্ৰাকচাৰ এট ICPs মিনছ ইণ্টিগ্ৰেটেড চেক পোষ্ট বহাব লাগিব অ'কে লাইক অসম বাংলাদেশ অসম ভূটান যাতে আমি কি কৰিব পাৰোঁ ফাষ্ট মেনাৰত গুডছ আৰু ছাৰ্ভিচেছসমূহ আপোনাৰ ট্ৰান্সপৰ্ট কৰিব পাৰোঁ বা এক্সপৰ্ট কৰিব পাৰোঁ কালচাৰেল ডিপ্ল'মেচি থ্ৰু ফেষ্টিভেল একাডেমিক এক্সচেঞ্জেছ কৰিব পৰা যায় যেনেকৈ ষ্টুডেণ্ট এক্সচেঞ্জ কৰা অ'কে এণ্ড টুৰিজিম প্ৰমোশ্যন কৰিব পৰা যাব এনকাৰেজ কৰিব লাগিব আপোনাৰ PPP মডেলক মানে পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ ইন ডিফাৰেণ্ট ছেগমেণ্ট য'ত আমি কি কৰিব পাৰিম আপোনাৰ ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্ট লাভ কৰিব পাৰিম ইন ডিফাৰেণ্ট ছেগমেণ্ট লাইক ইন এগ্ৰ' প্ৰচেছিং ছেক্টৰ এনাৰ্জি এণ্ড ট্ৰান্সপৰ্ট তো কনক্লুজনত আমি এনেকৈ লিখিব পাৰোঁ যে ছাবনেশ্যনেল ডিপ্ল'মেচিয়ে কি কৰিব এটা সুযোগ দিব অসমক এন অপৰচুনিটি টু লেভাৰেজ ইটছ জিঅ' ষ্ট্ৰেটেজিক লোকেশ্যন
তো যি আমাৰ জিঅ' ষ্ট্ৰেটেজিক লোকেশ্যন আছে তাৰ এটা আমি কি ল'ব পাৰিম লাভ ল'ব পাৰিম আৰু কালচাৰেল এছেট আছে অসমত বহুত বেছি ইকনমিক পটেনচিয়েলিটি আছে নেচাৰেল ৰিচোৰ্চৰ পটেনচিয়েলিটি আছে তো এইখিনিৰ জৰিয়তে আমি কি কৰিব পাৰিম অতি সহজে ইণ্টিগ্ৰেট কৰিব পাৰিম উইথ সাউথ এণ্ড সাউথ ইষ্ট এছিয়া আৰু অসম কি হ'ব কেন ট্ৰান্সফৰ্ম ইনটু আ হাব অফ ৰিজনেল ট্ৰেড গতিকে ৰিজনেল ট্ৰেডৰ এটা হাব হ'ব নৰ্থ ইষ্টৰ ডেভেলপমেণ্ট সুনিশ্চিত হ'ব ইয়াতে আৰু অভাৰঅল আমি ইণ্ডিয়াৰ ডেভেলপমেণ্ট দেখা পাম কালচাৰ কানেক্টিভিটি ৰিইনফৰ্চিং বোথ ষ্টেট এণ্ড নেশ্যনেল ইণ্টাৰেষ্ট গতিকে নেশ্যনেল প্লাছ ষ্টেট প্লাছ ৰিজনেল গোটেইখিনি ইণ্টাৰেষ্টে ইয়াতে ফুলফিল কৰিব পৰা যাব গতিকে এই যিটো আনচাৰ আছে প্ৰায় 250 শব্দৰ ভিতৰত আছে সেই গতিকে ইয়াতে আপোনাক যেনে ধৰণে নুসুধক কিয় আপুনি এইখিনিৰ পৰা এই আনচাৰটো কৰিব পাৰিব বুলি মই আশা ৰাখিছোঁ আজিলৈ ইয়াতে সামৰিছোঁ নেক্সট আৰু এটা সম্ভাৱ্য মই বিষয় লৈ আহিম যিটো পৰীক্ষাত আহিব পাৰে চান্সেছ থাকিব অ'কে আজিলৈ ইমানেই ধন্যবাদ